আজিৰ এই ভিডিঅ'টোত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেট সকলৰ বাবে সাধাৰণ গণিতৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে 0 - 4 - 8 - 12 সমান্তৰ প্ৰগতিটোৰ 26তম পদটো হ'ল, ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে -96, বি নম্বৰত আছে -100, চি নম্বৰত আছে -104 আৰু ডি নম্বৰত আছে -108। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি -100, অৰ্থাৎ 0 - 4 - 8 - 12 সমান্তৰ প্ৰগতিটোৰ 26তম পদটো হ'ল -100। নেক্সট প্ৰশ্নটো হৈছে 10, 7, 4 সমান্তৰ প্ৰগতিটোৰ 30তম পদটো হ'ল, ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে -67, বি নম্বৰত আছে -77, চি নম্বৰত আছে 87 আৰু ডি নম্বৰত আছে 97। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি -77, অৰ্থাৎ 10, 7, 4 সমান্তৰ প্ৰগতিটোৰ 30তম অৰ্থাৎ 30তম পদটো হ'ল -77। নেক্সট প্ৰশ্নটো হৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ -3 হ'লে পঞ্চম পদটো হ'ব। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে -8, বি নম্বৰত আছে -11, চি নম্বৰত আছে 16 আৰু ডি নম্বৰত আছে 19। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ -8, অৰ্থাৎ এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ -3 হ'লে পঞ্চম পদটো হ'ব -8। নেক্সট প্ৰশ্নটো হৈছে যদি প্ৰথম n যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলৰ মান প্ৰথম n অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলৰ k গুণৰ সমান হয়, তেন্তে k ৰ মান হ'ব। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে 1/n, বি নম্বৰত আছে n-1/n, চি নম্বৰত আছে n+1/2n আৰু ডি নম্বৰত আছে n+1/n। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি n+1/n। এই প্ৰশ্নটো প্ৰায়বোৰ কম্পিটিটিভ এক্সামত প্ৰায় আহিয়েই থাকে, গতিকে এই প্ৰশ্নটো ভালদৰে চাই যাব। নেক্সট প্ৰশ্নটো হৈছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে 5000, বি নম্বৰত আছে 4950, চি নম্বৰত আছে 5050 আৰু ডি নম্বৰত আছে 5150। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 5050, অৰ্থাৎ প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ল 5050। নেক্সট প্ৰশ্নটো হৈছে 72, 63, 54... সমান্তৰ প্ৰগতিটোৰ শূন্য হোৱা পদটো হ'ব। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে 9তম, বি নম্বৰত আছে 8তম, চি নম্বৰত আছে 10তম আৰু ডি নম্বৰত আছে 11তম। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ 9তম, অৰ্থাৎ 72, 63, 54... সমান্তৰ প্ৰগতিটোৰ শূন্য হোৱা পদটো হ'ব 9তম, অৰ্থাৎ অপশ্যন এ কাৰেক্ট। নেক্সট প্ৰশ্নটো হৈছে 0 আৰু 50ৰ মাজত অযুগ্ম সংখ্যা কিমানটা আছে। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে 24, বি নম্বৰত আছে 25, চি নম্বৰত আছে 23 আৰু ডি নম্বৰত আছে 26। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 25, অৰ্থাৎ 0 আৰু 50ৰ মাজত অযুগ্ম সংখ্যা 25টা আছে। নেক্সট প্ৰশ্নটো হৈছে 3, 7, 11, 15 সমান্তৰ প্ৰগতিৰ কিমান সংখ্যক পদৰ যোগফল 406 হ'ব। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে 10, বি নম্বৰত আছে 12, চি নম্বৰত আছে 14 আৰু ডি নম্বৰত আছে 40। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 14, অৰ্থাৎ 14, অৰ্থাৎ 3, 7, 11, 15 সমান্তৰ প্ৰগতিৰ 14 সংখ্যক পদৰ যোগফল 406 হ'ব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।
আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।